এইটো উপাচাৰ নিজে ক্ষোভ প্ৰকাশ কৰিছে। মৃত্যুৰ পূৰ্বে উপাখাই মাকক কি কৈ গ'ল, কি ক্ষোভ প্ৰকাশ কৰি গ'ল? মাকে এই কথাখিনি সম্পূৰ্ণৰূপে মিডিয়াৰ আগত ব্যক্ত কৰিছে। কি ক্ষোভ আছিল উপাখাই কি ক্ষোভত অন্তদণ্ডত ভুগি আছিল, এই সকলো কথা খুলি কৈছে। আপোনালোকে এই ভিডিঅ'টোত গম পাব উপাখাই এনেকুৱা ধৰণৰ কি অন্তদণ্ডত ভুগি আছিল আৰু মাকক এই সকলো কথা ব্যক্ত কৰি গৈছে। আৰু মিডিয়াসমূহে মাকক গৈ লগ কৰাৰ লগে লগে বহু কথাই বৰ্তমান সময়ত পোহৰলৈ আহিছে। কাৰণ মাকে গম পাইছিল যে নিজৰ সন্তান উপাখা আৰু বেছি দিন নাথাকে। কাৰণ উপাখাই দস্তুমত খুলি কৈছিল যে মই নাথাকো, মই অশান্তিত আছো, মানসিক অশান্তিত আছো, মই যাম বা মই এনেকুৱা ধৰণৰ বেয়া কাম এটা কৰিম। কিন্তু মাকে তেওঁক বাধা দি থৈছিল 15 আগষ্টলৈকে তই ৰ, আমি একেলগে কিবা এটা কৰিম 15 আগষ্টৰ পিছত। অৰ্থাৎ তেওঁবিলাকে নিজক শেষ কৰি দিয়াৰ কথা ক'বলৈ বিচাৰিছিল। আৰু এতিয়া সেই যে অন্তদণ্ডত তেওঁবিলাকে ভুগিছিলে, সেই ভোগাবোৰ কিয়? এটা সময়ত যেতিয়া ভৃগু ফুকন আছিল অসমৰ গৃহমন্ত্ৰী, বিধায়ক আৰু আছুৰ নেতা, তেতিয়া হাজাৰ হাজাৰ মানুহ তেওঁৰ ঘৰলৈ আহিছিল বুলি কৈছে। আৰু সেই সময়ত যিখিনি মানুহ গাত ছাঁটোৰ দৰে লাগি আছিল, সেই মানুহখিনিয়ে কিন্তু এতিয়া নহা হ'ল। এই কথাও ব্যক্ত কৰিছে উপাখাৰ মাকে। অকণমান মই লগাই দিছো, আপোনালোকে শুনক। বিহুদাক দেখোন এলাগি কৰিলে গোটেই অসমৰ মানুহে। তোমালোক সৰু ল'ৰা সেইবোৰ নাজানা? বিহুদাক কেতিয়াবা এলাগি কৰিলে, সেইটো কাৰণে ইমানখিনি হ'লগৈ আৰু বিধ্বংস হ'ল। আৰু এতিয়া আৰু কিটো পায় ইয়াত? সেইটোৱেই। আপোনাৰ জীয়াৰী উপাখা ফুকন কিছুদিনৰ পূৰ্বে পৰলোকপ্ৰাপ্তি হয়। আচলতে উপাচাৰ্য দুটা ইণ্টাৰভিউত কৈছে যে আমাৰ ঘৰত এতিয়া মানুহ নাহে, আমাৰ ঘৰত এতিয়া মানুহ নাই। আগতে মোৰ দেউতা থাকোঁতে হাজাৰ হাজাৰ মানুহৰ সমাগম, এতিয়া মানুহ নাই। এইটো উপাচাৰ্য নিজে ক্ষোভ প্ৰকাশ কৰিছেই। সেই ক্ষোভ প্ৰকাশ কৰোঁতেতো কোনো অহা নাই। আজি কোন কোন আহিছে বাইদেউ? মই এইবিলাক মোৰ মনত নাথাকে, আহি থাকে গৈ থাকে মানুহ। জাতীয়তাবাদী শিবিৰৰ পৰা সকলো, কংগ্ৰেছৰ পৰা প্ৰত্যেকেই আহিছে। প্ৰত্যেকটো ৰাজনৈতিক দল, সংগঠন, সামাজিক সংগঠন সকলোৱে আহিছে। এনেকৈয়ে উপাখাৰ মাকে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। সকলো আহিছে আৰু সকলো গৈছে। এটা সময়ত যিখন ঘৰত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছিল, এতিয়া সেইখন ঘৰত এটাও মানুহ নাই। আজি অত বছৰে মাক আৰু জীয়েক আমি দুজনীয়ে আছিলোঁ বুলি উপাখাৰ মাকে জানিবলৈ দিছে। আৰু ইণ্টাৰভিউটোত দেখা গৈছে যে উপাখাৰ মাকে কিছু অতিষ্ঠ হৈ আছে ৰাইজক কথাখিনি ক'বলৈ বা মিডিয়াৰ আগত ক'বলৈ। তেখেতৰ এই সময়খিনি খুব দুখৰ হয়, জীয়েকক হেৰুৱাইছে যিহেতু। গতিকে এনেকুৱা ধৰণৰ আচৰণো তেখেতক দেখিবলৈ পোৱা গৈছে। কিন্তু তেখেতৰ কথাৰ পৰা স্পষ্ট ৰূপত গম পোৱা গ'ল যে উপাখাই কৈ গৈছে যে সেই ক্ষোভ প্ৰকাশ কৰি কৈছে যে মানুহ মোৰ ঘৰলৈ নাহে বুলি।